নমস্কাৰ, আজি আগবঢ়াইছো ভাৰতৰ ভূগোল সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ MCQ। আজি প্ৰশ্নসমূহৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে? অপশ্যনসমূহ হৈছে 3.2%, 5.4%, 2.2% আৰু 8.2%। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে 2.2%। 2 নম্বৰ প্ৰশ্ন হৈছে আকাৰৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি? অপশ্যনসমূহ হৈছে প্ৰথম, চতুৰ্থ, দ্বিতীয়, সপ্তম। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সপ্তম স্থান। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে ভাৰতীয় মান সময় গিনিছৰ সময়তকৈ কিমান আগবঢ়া? অপশ্যনসমূহ হৈছে 3 ঘণ্টা 30 মিনিট, 4 ঘণ্টা 30 মিনিট, 5 ঘণ্টা 30 মিনিট আৰু 2 ঘণ্টা 30 মিনিট। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 5 ঘণ্টা 30 মিনিট আগবঢ়া। চতুৰ্থ প্ৰশ্ন হৈছে ভাৰতৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ্য কিমান? অপশ্যন কেইটা হৈছে 15,200 কিলোমিটাৰ, 55,500 কিলোমিটাৰ, 25,400 কিলোমিটাৰ আৰু 32,300 কিলোমিটাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 15,200 কিলোমিটাৰ। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে ভাৰতৰ মান সময়ৰ বাবে নিৰ্ধাৰিত দ্ৰাঘিমা ৰেখাডাল কোনখন চহৰৰ মাজেদি পাৰ হৈ গৈছে? অপশ্যনসমূহ হৈছে এলাহাবাদ, আইজল, পাটনা, নাগপুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এলাহাবাদ চহৰৰ ওপৰেদি পাৰ হৈ গৈছে। ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য কিমান? এই প্ৰশ্নটোৰ অপশ্যনসমূহ হৈছে প্ৰায় 4,000 কিলোমিটাৰ, প্ৰায় 6,000 কিলোমিটাৰ, প্ৰায় 5,000 কিলোমিটাৰ, প্ৰায় 7,000 কিলোমিটাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে প্ৰায় 6,000 কিলোমিটাৰ। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে ভাৰত পাকিস্তানৰ সীমাৰেখাৰ নাম কি? অপশ্যনসমূহ হৈছে ৰেড ক্লিফ লাইন, মেকমোহন লাইন, মেগিণ্ট লাইন, ডুৰাণ লাইন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰেড ক্লিফ লাইন। এবাৰ 8 নম্বৰ প্ৰশ্নটো ডুৰাণ্ট লাইন কোন দুখন দেশৰ মাজত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হৈছে পাকিস্তান আফগানিস্তান, ভাৰত নেপাল, ভাৰত আফগানিস্তান, ভাৰত চীন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পাকিস্তান আফগানিস্তান। ইয়াৰ পিছৰ প্ৰশ্ন তলৰ কোন দুখন দেশৰ মাজত পৰ্ক প্ৰণালী আছে? অপশ্যনসমূহ হৈছে ভাৰত আফগানিস্তান, ভাৰত নেপাল, ভাৰত শ্ৰীলংকা, ভাৰত পাকিস্তান। নিশ্চয় ইয়াৰ উত্তৰটো ধৰিব পাৰিছে আপোনালোকে। ইয়াৰ উত্তৰটো হৈছে ভাৰত শ্ৰীলংকা। আজি 10ম প্ৰশ্নটো হৈছে কোন দুখন দেশৰ মাজত ৰেড ক্লিফ লাইন আছে? ইয়াৰ আগৰ প্ৰশ্নটো অকণমান সাল সলনি কৰি দিয়া আছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত পাকিস্তান। আজি 11 নম্বৰ প্ৰশ্নটো হৈছে মেকমোহন লাইন কোন দুখন দেশৰ মাজত আছে? ইয়াৰ অপশ্যনসমূহ হৈছে ভাৰত চীন, ভাৰত নেপাল, ভাৰত শ্ৰীলংকা, ভাৰত পাকিস্তান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভাৰত চীন। ইয়াৰ পিছৰ প্ৰশ্নটো আগবঢ়াইছো কোনখন দেশে ভাৰতৰ সৈতে আটাইতকৈ দীঘল সীমাৰেখাৰ ভাগ বতৰা কৰিছে? অপশ্যনসমূহ হৈছে বাংলাদেশ, ভূটান, চীন আৰু পাকিস্তান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চীন। আজি 13 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনখন দেশে ভাৰতৰ সৈতে স্থলসীমাৰ ভাগ বতৰা কৰা নাই? অপশ্যনসমূহ হৈছে বাংলাদেশ, তাজিকিস্তান, চীন আৰু পাকিস্তান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে তাজিকিস্তান। আজি 14 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ একমাত্ৰ জাগ্ৰত আগ্নেয়গিৰি উদগীৰণ হোৱা ঠাইখনৰ নাম কি? অপশ্যনসমূহ হৈছে বিহাৰ, অসম, নাগালেণ্ড, বেৰেন দ্বীপ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে বেৰেন দ্বীপ। 15 নম্বৰ প্ৰশ্ন ভাৰতৰ চিল্কাৰ হ্ৰদটো কোনখন ৰাজ্যত অৱস্থিত? ভাৰতত কেইবাটাও হ্ৰদ আছে। চিল্কাৰ হ্ৰদটো বিহাৰ, হিমাচল প্ৰদেশ, ছিকিম আৰু উৰিষ্যাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে উৰিষ্যাত অৱস্থিত। 16 নম্বৰ প্ৰশ্ন হৈছে ভাৰতৰ দক্ষিণ প্ৰান্তত থকা ঠাইখন হৈছে 4টা অপশ্যন আছে ৰাজীৱ অন্তৰীপ, নেহৰু অন্তৰীপ, ইন্দিৰা অন্তৰীপ, গান্ধী অন্তৰীপ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইন্দিৰা অন্তৰীপ। ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতৰ জলবায়ু কোন প্ৰকাৰৰ? 4বিধ জলবায়ুৰ নাম দিয়া আছে। অপশ্যনসমূহ হৈছে ভূমধ্যসাগৰীয় জলবায়ু, ক্ৰান্তীয় জলবায়ু, মৌচুমী জলবায়ু, ছাভানা জলবায়ু। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মৌচুমী জলবায়ু। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতত উত্তৰ পূব মৌচুমী বতাহৰ ফলত বৰষুণ হয়। অপশ্যনসমূহ হৈছে বসন্তকালত, শৰৎকালত, শীতকালত, গ্ৰীষ্মকালত। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে শীতকালত বৰষুণ হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বিশ্বৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ বসবাস কৰে? 12.9%, 15.8%, 19.8%, 23.9%। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 15.8%। তলৰ কোনখন ৰাজ্যত শীতকালীন বৰষুণ হয়? অপশ্যনসমূহ হৈছে কেৰেলা, পঞ্জাৱ, তামিলনাডু আৰু মেঘালয়। এই 4খন ৰাজ্যৰ ভিতৰত
শুদ্ধ উত্তৰটো হৈছে মেঘালয় ৰাজ্যত শীতকালীন বৰষুণ হয়। তলৰ কোনখন ৰাজ্য প্ৰত্যাৱৰ্তিত মৌচুমী ফলত বেছি প্ৰভাৱিত হয়? 4খন ৰাজ্যৰ নাম দিয়া আছে উৰিষ্যা, পঞ্জাৱ, পশ্চিমবংগ, তামিলনাডু। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পঞ্জাৱত। 22 নম্বৰ প্ৰশ্ন হৈছে তলৰ কোনটো অঞ্চলত আটাইতকৈ বেছি উত্তাপৰ তাৰতম্য ঘটে? 4টা অঞ্চলৰ নাম দিয়া আছে আগ্ৰা অঞ্চল, চণ্ডীগড় অঞ্চল, মুম্বাই আৰু কংকন অঞ্চল, উৰিষ্যাৰ উপকূল অঞ্চল। শুদ্ধ উত্তৰটো হৈছে মুম্বাই আৰু কংকন অঞ্চল। ভাৰতত বিভিন্ন উদ্ভিদৰ সমাহাৰ হোৱাৰ কাৰণ কোনটো? ইয়াত 4টা কাৰণ দিয়া আছে ভূ-প্ৰকৃতি, নদ-নদী, পাহাৰ পৰ্বত, জলবায়ু। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে জলবায়ুৰ কাৰণে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হিমালয় পৰ্বতমালা কোন শ্ৰেণীৰ পৰ্বত? অপশ্যনসমূহ হৈছে ভংগীল পৰ্বত, স্তূপ পৰ্বত, আগ্নেয় পৰ্বত আৰু এটা শুদ্ধ নহয়। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভংগীল পৰ্বত। ইয়াৰ পিছৰ প্ৰশ্নটো ৰাষ্ট্ৰপতি ভৱনটো কোনটো শিলাখণ্ডত অৱস্থিত? অপশ্যনসমূহ হৈছে আৰাৱলী হিল, হাটপুৰা হিল, ৰায়ছেনা হিল আৰু এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰায়ছেনা হিল। ইয়াৰ পিছৰ প্ৰশ্ন হিমালয় পৰ্বতমালাৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? অপশ্যনসমূহ হৈছে 1200 কিলোমিটাৰ, 2000 কিলোমিটাৰ, 2400 কিলোমিটাৰ, 3300 কিলোমিটাৰ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 2400 কিলোমিটাৰ। ভাৰতৰ অন্তৰ্গত হিমালয় পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? ইয়াত 4টা শৃংগৰ নাম দিয়া আছে নন্দা দেৱী, এভাৰেষ্ট, কাঞ্চনজংঘা, মাকালু। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কাঞ্চনজংঘা। 28 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ তেল থকা ঠাইসমূহ কোনবিধ শিলাৰে গঠিত? 4বিধ শিলৰ নাম দিয়া আছে আগ্নেয় শিলা, ৰূপান্তৰিত শিলা, গেদীয় শিলা, লুটনিক শিলা। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গেদীয় শিলা। তলৰ কোন ঠাইত প্ৰাচীন শিলা পোৱা যায়? ইয়াত 4টা অপশ্যন দিয়া আছে হিমালয়ত, গংগা সমভূমিত, আৰাৱলীত, শিবালিকত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আৰাৱলীত প্ৰাচীন শিলা পোৱা যায়। আজি অন্তিম প্ৰশ্ন তথা 30 নম্বৰ প্ৰশ্ন হৈছে মধ্য হিমালয়ৰ উচ্চতা কিমান? অপশ্যনসমূহ হৈছে 5000 মিটাৰ, 3000 মিটাৰ, 4000 মিটাৰ, 3500 মিটাৰ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 4000 মিটাৰ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো যথেষ্ট দীঘল হ'ল, তথাপি চোৱাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নতুনকৈ চেনেলটোলৈ আহিছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু এটা নিশ্চয় লাইক কৰিব। ধন্যবাদ।